Hello, good morning student. आज मैं पढ़िम class 12 for organic or new topic Hello alkane and hello arene. Introduction. Hello alkane and hello arene बुर organic compound হয় য'ত halogen বুৰ কাৰ্বনৰ সৈতে directly link হৈ থাকে। Hello alkane বুৰক alkyl halide বুলিও কোৱা হয়। ইয়াৰ general formula হ'ল CnH twice n plus 1 X য'ত X equal fluorine, chlorine, bromine or iodine. Alkyl halide carbon or hybridization hol sp3. Yar geometry to tetrahedral aru bond angle 109 degree 28 minute. Halogen atomor number upor nirbhor kori halo alkane burok তলত দিয়া ধৰণে ভাগ কৰা হৈছে। Monohalides ইয়াত এটা হেলোজেন এটম থাকিব এক্সাম্পল CH3Cl Dihalides ইয়াত দুটা হেলোজেন এটম থাকিব এক্সাম্পল Geminal dihalide Vicinal dihalide etc. Trihalide ইয়াৰ তিনটা হেলোজেন এটম থাকিব এক্সাম্পল Chloroform আৰু iodoform. Tetrahalide ইয়াত চাৰিটা হেলোজেন এটম থাকিব এক্সাম্পল কাৰ্বন টেট্ৰাক্লৰাইড। এলকাইল হেলাইডে চেইন আৰু পজিশন আইসোমাৰিজম দেখুৱায়। যদি আনসিমেট্ৰিকেল বা কাইৰেল কাৰ্বন এটম থাকে তেন্তে ই অপটিকেল আইসোমাৰিজমো দেখুৱায়। এলকাইল হেলাইডে ফাংচনেল আইসোমাৰিজম, মেটামাৰিজম, টটমাৰিজম আৰু জ্যামিতিকেল আইসোমাৰিজম নেদেখুৱায়। এতিয়া আমি পঢ়িম ফিজিক্যাল প্ৰপাৰ্টিজ অফ হেলো এলকেনছ। এলকাইল হেলাইডবোৰ কালাৰলেছ হয় উইথ সুইট স্মেল অইলি লিকুইড। যদি কাৰ্বনৰ সংখ্যা কমি থাকে যেনে CH3F মিথাইল ফ্লুৰাইড, মিথাইল ক্লোৰাইড, মিথাইল ব্ৰমাইড, ইথাইল ফ্লুৰাইড, ইথাইল ক্লোৰাইড ইত্যাদিবোৰ গেছিয়াছ নেচাৰৰ হয়। কাৰ্বন হেলোজেন বণ্ডবোৰ পোলাৰ নেচাৰৰ হয় আৰু ই স্লাইটলি soluble in water. এলকাইল হেলাইডবোৰ কমপ্লিটলি soluble হয় অৰ্গেনিক সলভেন্টত যেনে কাৰ্বন টেট্ৰাক্লৰাইড। ইয়াৰ boiling point is directly proportional to molecular weight and inversely proportional to branching for isomers. For example, boiling point order to chloropentane is greater than chlorobutane is greater than 1 chloro 2 methyl propane. Yet chloropentane to বেছি boiling point হৈছে কাৰণ ইয়াৰ molecular weight বেছি আছে then chlorobutane and 1 chloro 2 methyl propane কৈ আৰু chlorobutane বেছি হৈছে কাৰণ ইয়াত less branching আছে then 1 chloro 2 methyl propane. Chloroform হল colorless liquid with pleasant smell কিন্তু iodoform হল yellow solid. Chloroformবোৰ anesthetic agent হিচাপে ব্যৱহৃত হয়। Iodoformবোৰ বেছি reactive হয় then chloroform আৰু হেয়ে iodoformে precipitation reaction দিয়ে with silver nitrate কিন্তু chloroformে নিদিয়ে। কাৰ্বন টেট্ৰাক্লৰাইডবোৰ কালাৰলেছ লিকুইড আৰু ই ফায়াৰ এক্সটিংগুইজাৰ হিচাপে ইউজ কৰে। ক্লৰফৰ্মবোৰ অক্সিজেনৰ সৈতে অক্সিডাইজ হৈ পয়জনাছ পয়জন প্ৰিপেয়াৰ কৰিব পাৰে সেয়ে ইয়াক ডাৰ্ক বটলত ৰখা হয়। এতিয়া আমি পঢ়িম polarity order. Polarity order for alkyl fluoride is greater than alkyl chloride is greater than alkyl bromide is greater than alkyl iodide. আৰু reactivity order to reverse it হ'ব alkyl iodide is greater than alkyl bromide
is greater than alkyl chloride is greater than alkyl fluoride. For same halide group, 3 degree alkyl halide is greater than 2 degree alkyl halide is greater than 1 degree alkyl halide. Fluoride and chloride bur panitকৈ patol aru bromide and iodide bur panitকৈ kodur due to iodide and bromide have more density than oxygen. For example, CH2I2 ই মাৰ্কাৰীৰ পিছতে হেভিয়াৰ লিকুইড বুলি জনা যায়। হেলো এলকেনবোৰ কপাৰ ৱায়াৰৰ সহায়ত বাৰ্ণ কৰিলে গ্ৰীণ ফ্লেম দিয়ে, যাক বেলেষ্টেন টেষ্ট বুলি কোৱা হয়। এতিয়া আমি পঢ়িম এলিফেটিক নিউক্লিওফিলিক সাবস্টিটিউশন। যিকোনো সাবস্টিটিউশন ৰিয়েকশন নিউক্লিওফাইলৰ সহায়ত হয় তেন্তে ইয়াক নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশন বুলি কোৱা হয়। ইয়াত এল হৈছে লিভিং গ্ৰুপ, ক্যাপিটেল এন ইউ হৈছে ইনকামিং নিউক্লিওফাইল। নিউক্লিওফিলিক সাবস্টিটিউশনত দুটা চেঞ্জেস দেখা যায়। এটা হল ব্রেকিং অফ দ্য বন্ড উইথ লিভিং গ্ৰুপ আৰু আনটো ফৰ্মেশন অফ দ্য বন্ড উইথ নিউক্লিওফাইল। নিউক্লিওফাইল, সাবস্ট্রেট, লিভিং গ্ৰুপ আৰু ৰিয়েকশন কণ্ডিশনৰ ওপৰত নিৰ্ভৰ কৰি বহুতো মেকানিজম পসিবল হয়, কিন্তু সকলোতকৈ কমন দুটা হল SN1 আৰু SN2 মেকানিজম। এতিয়া আমি পঢ়িম SN1 মেকানিজম। ইয়াৰ টাৰ্ট বিটালৰ সৈতে ৱাটাৰৰ ৰিয়েকশন মেকানিজমটো দেখুওৱা হৈছে। SN1 মেকানিজমত mostly involves two steps. First step is slow ionization to form carbocation and thus rearrangement into stable carbocation. মানে ইয়াতে প্ৰথমতে কাৰ্বকেটায়নটো ফৰ্ম হ'ব, আকৌ হি ৰিএৰেঞ্জ হৈ পেলাই যদি পসিবিলিটি থাকে তেতিয়া হলে হি ষ্টেবল কাৰ্বকেটায়ন লৈ ফৰ্ম হ'ব। Second step is first attack on the carbocation by the nucleophile. কাৰ্বকেটায়নবোৰ হল strong electrophile আৰু ই first react কৰে both weak and strong nucleophile. ইয়াৰ এনাৰ্জি প্ৰফাইল ডায়াগ্ৰামৰ পৰা ক'ব পাৰো যে ইয়াত ৰিয়েক্টেন্ট প্ৰডাক্টৰ উপৰিও এটাতকৈ বেছি ট্ৰানজিশন ষ্টেট থাকিব পাৰে। ইয়াৰ কাইনেটিক্সৰ পৰা আমি ক'ব পাৰো যে ইয়াক SN1 বুলি কিয় কোৱা হয়, কাৰণ ইয়াত ৰেট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু সাবস্ট্ৰেট, সেইকাৰণে ইয়াৰ অৰ্ডাৰ 1। So nucleophile plays no role in mechanism. সাবস্ট্ৰেটৰ ষ্ট্ৰাকচাৰৰ পৰা ক'ব পাৰিম SN1 ৰিয়েকশনটো বেছি ফাষ্টাৰ হ'বনে নাই। আলফা কাৰ্বনৰ সৈতে যদি হেটেৰোএটম থাকে তেতিয়া ই কাৰ্বকেটায়নটো ষ্টেবিলাইজ কৰিব আৰু SN1 ৰিয়েকশন ফেভাৰ্ড হ'ব। বিটা কাৰ্বনত যদি কাৰ্বনিল গ্ৰুপ থাকে মানে ষ্ট্ৰং -I গ্ৰুপ থাকিলে ই ডিষ্টেবিলাইজ কৰিব কাৰ্বকেটায়ন ইন্টাৰমিডিয়েট ৰিয়েকশনটো। আলফা কাৰ্বনৰ সৈতে যদিও ক্ৰাউডিং গ্ৰুপ থাকে তেন্তে ই SN1 পসিবল হৈ পৰিব। এফেক্ট অফ সলভেন্ট। পোলাৰ সলভেন্টে SN1 ৰিয়েকশন হোৱাত এচিলাৰেট কৰে কাৰণ ই পোলাৰ ট্ৰানজিশন ষ্টেট ফৰ্ম কৰে। এফেক্ট অফ লিভিং গ্ৰুপ। গুড লিভিং গ্ৰুপ থাকিলে SN1 ফেভাৰ্ড কৰে। ফৰ এক্সাম্পল iodide is greater than bromide is greater than chloride is greater than fluoride. Yet iodide to সবচেয়ে ভাল লিভিং গ্ৰুপ। এফেক্ট অফ নিউক্লিওফাইল। নিউক্লিওফাইলৰ কোনো এফেক্ট যদি নাথাকে
ই লোৱাৰ কনচেন্ট্ৰেশ্যন হওক বা উইকাৰ নিউক্লিঅফাইল হওক ই SN1 ৰিয়েকশ্যন দিব পাৰে ষ্টেৰিঅ'কেমিষ্ট্ৰি SN1 ৰিয়েকশ্যনত যদি কাইৰেল কাৰ্বন থাকে তেন্তে ই ৰেচিমাইজেশ্যন প্ৰডাক্ট দিব এতিয়া আমি পঢ়িম SN2 মেকানিজম অৰ SN2 ৰিয়েকশ্যন ইয়াত দেখুওৱা হৈছে হাইড্ৰলাইসিস অফ মিথাইল ব্ৰমাইড ইন প্ৰেজেন্স অফ সোডিয়াম হাইড্ৰক্সাইড SN2 mechanism involves one step process ইয়াত কোনো ইন্টাৰমিডিয়েট নাথাকে only transition state থাকে reactantor পৰা transition state লৈ conversion খিনিয়ে rate determining step দিয়ে ইয়াৰ energy profile diagramত reactant এটা transition state and product দেখুওৱা হৈছে kinetics পৰা আমি ক'ব পাৰো যে rate is directly proportional to substrate and nucleophile so its order of reaction equal to effect of substrate structure alkyl group or chain dikol hole rate of reaction decreases আর যদি alkyl group branching হয় আৰু ই লিভিং গ্ৰুপৰ ওচৰতে থাকে তেন্তে ৰেট ড্ৰাষ্টিকেলি ডিক্ৰিজ হয় SN2 reactivity order to and ধৰণৰ methyl is greater than 1 degree alkyl halide is greater than 2 degree alkyl halide is many greater than neopentyl is greater than 3 degree alkyl halide effect of solvent it is why at solvent to effect to kenega porise aerotic solvent rate of SN2 reaction increase kore eta ami pohim effect of living group weaker bases pur সাধাৰণতে good living group hoy aru e SN2 mechanism favor kore jene iodide is good living group then bromide then chloride then fluoride effect of attacking nucleophile যেহেতু SN2 মেকানিজমত আমি পাইছো যে ই কমপ্লিট হয় সিঙ্গল স্টেপত য'ত নিউক্লিওফাইল এণ্ড সাবস্ট্ৰেট দুইটাই ইনভলভ থাকে সেয়ে ৰেট অফ ৰিয়েকশ্যন কনচেন্ট্ৰেশ্যন অফ নিউক্লিওফাইলৰ ওপৰত ডিপেণ্ড কৰে চ' ষ্ট্ৰং নিউক্লিওফাইলে SN2ৰ ৰেট অফ ৰিয়েকশ্যন ইনক্ৰিজ কৰে শেষত আমি পঢ়িম ষ্টিৰিঅ'কেমিষ্ট্ৰি SN2 reaction carbon or surrounding or in respect to carbon e inversion stereochemistry দিয়ে ইয়াক Weldon inversion বুলি কোৱা হয় কাৰণ নিউক্লিওফাইলে সাবস্ট্ৰেটত 180 ডিগ্ৰী বেক সাইডৰ পৰা এটেক কৰে এতিয়া আমি পঢ়িম summary of structural variation and nucleophilic substitution তলৰ টেবুলখনত SN1 and SN2 reaction in ordinary conditionত discuss কৰিম 1 degree alkyl halide only SN2 reaction দিয়ে আৰু methyl group থাকিলে ই very good SN2 reaction দিয়ে 2 degree SN1 and SN2 both দিয়ে 3 degree only SN1 reaction দিয়ে যদি alkene আৰু aromatic group alpha carbonৰ সৈতে থাকে তেতিয়া ই both SN1 and SN2 দিয়ে carbonyl group or minus I group যদি alpha carbonৰ সৈতে থাকে
তেন্তে SN টো দিব only আৰু যদি ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকে for example alkyl oxide and dialkyl amine তেতিয়া SN1 favor হ'ব sp2 কাৰ্বন যদি directly attach হৈ থাকে halogenৰ সৈতে তেন্তে ই দুইটাৰে এটাও নিদিয়ে মানে ই neither SN1